হৈছে আমি পুনে পুনে আপোনালোকক দিল্লীলৈ লৈ গৈছো আমাৰ ডেমক্ৰেটিক সংগঠন আমি একেলগে ইয়াত বহিছো আৰু গভৰ্ণমেণ্টৰ কাৰণে এইটো এটা সোণালী সুযোগ আৰু ইয়াৰ পিছতো যিখিনি ৰিভলিউচনাৰী গ্ৰুপ আছে সেই গ্ৰুপ সকলো এক হৈ পেলাই আমি কৈছো এতিয়া যে গভৰ্ণমেণ্টক আমি এটা সুযোগ দিছো যে অতি শীঘ্ৰে যে এই বড়ো সমস্যা সমাধান কৰিব লাগে সেইটো আনকনষ্টিটিউচনেল এটা ষ্টেটমেণ্ট এজন MP হৈ পেলাই কোনোবা জাতি জনগোষ্ঠীৰ যিটো ৰাইট অধিকাৰ ইয়াৰ বিপক্ষে কোনো এজন লেজিসলেটৰে বা কোনো এজন মানে সংসদে তেনেকা কথা ক'ব নোৱাৰে গতিকে হকৰাজাৰৰ সংসদজনে ভাৰতৰ সংবিধানখন কিমান জানে আমি ডাউট আছে ই কৈছে যে ইমান পাৰ্চেন্ট বড়োৰ কাৰণে বদলেন সৃষ্টি হ'বলৈ নিদিও আমাৰ প্ৰশ্ন যে তেখেতে ভাৰতৰ সংবিধানটো বিশ্বাস কৰে নে নকৰে আমিতো কৰো আৰু তেখেতে এটা সময়ত ভাৰতৰ সংবিধানটো বিশ্বাস নকৰো বুলি পেলাই সবাৰিন মানে অসম বিচাৰিছিলে সেই সময়ত তেখেতে কিমান পাৰ্চেন্ট মানুহক লৈ পেলাই সবাৰিন অসম বিচাৰিছিলে এই কথাটো স্পষ্ট কৰক ৰাইজক আৰু ভাৰতৰ সংবিধানত তেনেকুৱা কথা নাই ভাৰতৰ সংবিধানত 2 জনক 5 জনক অধিকাৰ দিব নালাগে বুলি কত লিখা নাই এটো গভৰ্ণমেণ্টে এক্সামাইন কৰিব এণ্ড হুইজ ই টু এক্সামাইন দিস হি তেখেতে এইটো ক'বৰ কাৰণে কোন হয় কাৰবা অধিকাৰৰ কাৰণে আপুনি নিজৰ কাৰণে কাম কৰক কাম কৰিব আহিছে কাম কৰক উন্নয়নৰ কাৰণে জাতি গোষ্ঠীৰ কাৰণে কাম কৰক কিন্তু ভাৰতৰ সংবিধানক কাকবা বিৰোধিতা কৰাৰ কাৰণে কাকবা অপোজ কৰাৰ কাৰণে তাত কিন্তু কোনো ব্যৱস্থা নাই গতিকে আমিও কৰা নাই আমি কোনো জাতি গোষ্ঠীক কথাটো আজি হোম মিনিষ্টাৰক কৈছে পৃথক বড়োলেণ্ড লাগে বুলি স্পষ্ট কৈছো আমাৰ মেমৰেন্ডামতে এই কথাটো আছে আমাৰ একদম মানে এইটো মানে মেমৰেন্ডাম এইটো সিঙ্গল পইণ্ট মেমৰেন্ডাম আৰু সেই মেমৰেন্ডামৰ গোটেই কথা স্পষ্ট আছে যে বড়োলেণ্ড সমস্যাৰ স্থায়ী সমাধান লাগে নাই 6 জনগোষ্ঠীৰ বিৰোধিতাৰ কথাটো আমি আগতে স্পষ্ট কৈছো যে এইটো আমি আলোচনা কৰা নাই এইটো আমাৰ ইস্যু নহয় এইটো তেখেতসকলে কৰিব আমি আমাৰ কথা পাতিব আহিছো আমাৰ কথাটো স্পষ্ট কৈছো বড়োসকল ভাৰতৰ খিলঞ্জীয়া মানুহ যে ভাৰত নাম অসম নাম জন্ম হোৱাৰ বহুত আগৰ পৰাই বড়োসকলে এই ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ ঐতিহাসিকভাৱে আমি তাতে বসবাস কৰি আছো গতিকে আমাৰ অধিকাৰ লাগে আমি কাৰো অধিকাৰ খৰ্ব কৰা বিচাৰ নাই আমি জয় অসম কম আৰু একেলগে আমি জয় বড়ো হাৰিনী জয় বুলিও কম গতিকে আমি বড়ো সমস্যা সমাধান কৰাটো আমি অতি শীঘ্ৰে বিচাৰিছো ছেটিছফাইড আনছেটিছফাইড কথাটো ক'ব বিচৰা নাই যেতিয়ালৈকে বড়োলেণ্ড সমস্যা সমাধান নহয় আমি কেতিয়াও ছেটিছফাইড নহয় বড়োলেণ্ড সমস্যা সমাধান নোহোৱালৈকে তেওঁলোকে এতিয়া সন্তুষ্ট নহয় বুলি স্পষ্ট কৰিছে প্ৰবোধ বড়োৱে আপচু সভাপতিগৰাকীয়ে কথা উল্লেখ কৰিছে ইতিমধ্যে ত্ৰিপাক্ষিক বৈঠক সমাপ্ত হৈছে আপচুৰ লগতে NDFP প্ৰগতিশীল আৰু আন কেইবাটাও সংগঠনৰ সৈতে আমি 2014 চনৰ ডিচেম্বৰ 22 তাৰিখে আলোচনা কৰিছিলো তাৰপিছত 2 বছৰৰ মূৰত আজি অৱশ্যে প্ৰথম